তাৰিখে গৈছিলোঁ আৰু মই কথাখিনি নজনোৱাৰ কথাটো মই কওঁ কাৰণ মই 21 তাৰিখে আহি পাইছোঁহি খুব ভাগি পৰিছোঁ তেতিয়া আৰু মই লগে লগে ভাবিছিলোঁ যে নহয় এইটো সময়ত মই এতিয়া গৰিমা বাৰ ওচৰত থকাটো দৰকাৰ 22 তাৰিখে মই গৰিমা বাৰ ওচৰত আছিলোঁ গোটেই দিনটো ৰাতিলৈকে 11:30 মানলৈকে আৰু 23 তাৰিখে যেহেতু ক্ৰিমেশ্যন আছিলে জুবিন দাক ক্ৰিমেট কৰা হৈছিলে গতিকে মই ভাবিছিলোঁ যে সেই দিনটো ভাল নহয় আজি ভাবিছিলোঁ নিজে এটা ভিডিঅ' কৰিম আৰু মই ভিডিঅ' কৰি ক'ম কথাখিনি যিহেতু ৰাইজে জানিব বিচাৰিছিলে নিশ্চয় কি হৈছিলে তাতে আপুনি জনাও কি হৈছিলে প্ৰথম কথা গলিদাৰ মৃত্যু হৈছে আৰু গলিদাৰ মৃত্যু সাংঘাতিক নেগলিজেন্সৰ কাৰণে হৈছে যদি আজি মই নিজে থাকিলোহেঁতেন তাত চাগে মই কেতিয়াও গলিদাক যাবলৈ নিদিলোহেঁতেন মই এইখিনিত এতিয়া মই কথাখিনি কওঁ মই 18 তাৰিখে গৈ পাইছিলোঁগৈ গলিদাক মই যেতিয়া গুৱাহাটীত পাইছিলোঁ কৈছে তোক লগ পাম মই ঠিক আছে হ'ব 17 তাৰিখে গলিদা গৈ পাইছিলেগৈ 18 তাৰিখে মই পাইছিলোঁগৈ মোৰ থকা জেগাটুকুৰা অকণমান আঁতৰত আছিলে গলিদাহঁত অকণমান ভেনিউৰ ওচৰতে আছিলে বেলেগ এখন হোটেলত গতিকে মোৰ তেনেকৈ যোগাযোগ হোৱা নাছিলে ভাবিছিলোঁ 19 তাৰিখে যিহেতু আমাৰ ইনগ্ৰেল প্ৰগ্ৰামটো আছে সেই ইনগ্ৰেল প্ৰগ্ৰামটোত আমি গলিদাক লগ পাম আৰু ৰাতি যিহেতু তেখেতক হাই কমিশ্যনৰ যিখন অনুষ্ঠানটোত মাতিছিলে তেখেতক তাতে মই লগ পাম বুলি ভাবি থৈছিলোঁ আৰু তেনেকৈ হোটেলতে মই থাকি নিজৰ স্ক্ৰিপ্ট ঠিক কৰিলোঁ ঠিক মেখেলা চাদৰযোৰ পিন্ধি ৰেডি হৈছোঁ আৰু তেনেকুৱাতে ইয়াৰ পৰা গুৱাহাটীৰ পৰা মোলৈ খবৰ আহিলে ৰাইজে ফোন কৰি কৈছে গলি দুখ পাইছে খুব ডাঙৰ এক্সিডেণ্ট হৈছে ক'ৰবাত হস্পিটেলাইজে তই গম পাইছ নেকি মোৰ হাতখন কঁপিছিলে আৰু মই কৈছোঁ মই একো গম পোৱা নাই মই এতিয়া খবৰ লৈ আছোঁ ৰ'বা টিম মেম্বাৰ্ছক ফোন কৰিলোঁ তেনেকৈ কৈছে বাইদেউ আমিও গম পোৱা নাই কিন্তু জানো যে হস্পিটেলত সোমাইছে আৰু পালছটো পোৱা নাই আৰু তাৰ পাছতে তেনেকৈ এবাৰ দুবাৰ যাকে পাইছোঁ তাকে ফোন কৰিছোঁ আৰু ফোন কৰি ফাইনেলি খবৰটো পাইছোঁ যে গলিদা হস্পিটেলত মেডিকেলি ডেড বুলি ডিক্লেয়াৰ কৰিছে আৰু সেইখিনিতে সব বস্তু সেইখিনিতে স্তব্ধ হৈ পৰিছিল মই হোটেল কি কৰিম কি নকৰিম আৰু তেতিয়া নিজৰ পৰিয়ালটোলৈ মনত পৰে মাহঁতলৈ ফোন কৰিছিলোঁ কান্দি কান্দি চিঞৰি চিঞৰি চায়নলৈ ফোন কৰিছিলোঁ যে মোক ইয়াৰ পৰা লৈ যাব নোৱাৰিম থাকিবলৈ ইয়াতে আৰু কপি কৰিছিলোঁ সেইটো সময়ত যে কি হ'ব কি নহ'ব কাপোৰযোৰ খুলিলোঁ তাৰ মাহঁতে কৈছে অকলে নাথাকিবা কাৰণ মই যিখন জেগাত আছিলোঁ সেই জেগাটোৰ সেই হোটেলখনত বেলেগ কোনো নাছিলে মই অকলে আছিলোঁ মই ৰুমটোত কেনেকৈ থাকিম মই সেইটো ভাবিব পৰা নাছিলোঁ আৰু মই ভাবিছিলোঁ যে নহয় মই এতিয়া কিবা কৰি কি কৰোঁ মই মোৰ ব্ৰেইনটো একদম একেবাৰে কাম নকৰা হৈ গৈছিল আৰু মই ভাবিছিলোঁ যে নহয় মই এতিয়া মাহঁতৰ ওচৰলৈ যাব লাগে মোৰ ঘৰখনলৈ যাব লাগে কাৰণ মই একদম সাংঘাতিক ধৰণে অসুস্থ হৈ গৈছিলোঁ মাহঁতে কৈছে মানুহক লগ পোৱা মানুহৰ ওচৰলৈ যোৱা আৰু ঠিক সেইটো সময়তে মই এখন টেক্সি ল'লোঁ কাপোৰযোৰ সলাই নৰ্মেল কাপোৰযোৰ পিন্ধি মই টেক্সিখন লৈ পেলাই ভেনিউলৈ গুচি গ'লোঁগৈ ভেনিউত দেখিছোঁ যে হাই কমিশ্যনৰ ছিংগাপুৰৰ গোটেই এৰেঞ্জমেণ্টছখিনি হৈছে তেওঁলোকে আছে কিন্তু তাতে এটা পেনিক ছিটুৱেশ্যন কাৰণ অলৰেডি খবৰ তালৈ আহি গৈছে যে এনেকুৱা এটা ঘটনা ঘটিছে যিহেতু এটা দায়িত্ব পালন কৰিবলৈ গৈছিলোঁ তেতিয়া মই কৈছিলোঁ যে মই মাইক্ৰফোনটো দিয়া যিহেতু মানুহখিনি বহিছে মই মোৰ দায়িত্বখিনি পালন কৰোঁ স্ক্ৰিপ্টখন থ'লোঁ আৰু মই মই দুটা কথাখিনি মই অকণমান বনাই ল'লোঁ কাৰণ ইংৰাজীত ক'ব লাগে যে আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ আইকনজন আমাৰ মাজৰ পৰা হেৰাই গৈছে গতিকে এই ফেষ্টিভেলটো এইখিনিতে সমাপ্ত হৈছে তেনেকুৱাতে হাই কমিশ্যনৰ যিজন মেইন মানুহজন তেওঁ আহি পেলাই মোক ক'লে যে মোক মাইক্ৰফোনটো দিব নেকি মেম মই দিলোঁ তেওঁ ঘপঘপকৈ ষ্টেজলৈ উঠি গৈ পেলাই তেওঁ এনাউন্স কৰিলে যে আমাৰ এই প্ৰগ্ৰামটো কেঞ্চেল হৈছে এই প্ৰগ্ৰামটো আমি নকৰোঁ সেইখিনিতে গোটেইখিনি চেছ হ'ল মাইক্ৰফোনটো মই দিলোঁ তাৰপাছত ভাবিলোঁ কি কৰিম কাৰোবাৰ দুজনমানৰ লগত কথা পাতিলোঁ টিম মেম্বাৰ্ছৰ লগত কথা পাতিলোঁ তাত কিন্তু শামকানু মহন্ত নাছিলে মোক কোৱা হৈছিলে যে তেওঁ কিবা প্ৰেছ মিটত বহি আছে কোনোবা এটা বেলেগ ছেকশ্যনত নিজে ওলাই আহি পেলাই টেক্সিখন আকৌ বুক কৰিলোঁ হোটেললৈ গুচি আহিলোঁ তাৰপাছত মই ঘৰলৈ ফোন কৰিছোঁ মই কি কৰোঁ এতিয়া 20 তাৰিখৰ দিনাখন মই মোৰ তেওঁলোকৰ টিম মেম্বাৰক মই মেছেজ কৰিছোঁ যে মোক তহঁতি টিকেটটো প্ৰিপন কৰি দে মই গুচি যাওঁ ঘৰলৈ তেওঁলোকে বুলি ক'লে কিন্তু তাৰপাছত তেওঁলোকে কাৰো দায়িত্ব ল'বলৈ তেওঁলোকে হেৰি কৰিলে কাৰণ তেওঁলোকে কাৰো দায়িত্ব লোৱা নাই তেতিয়া মই গম পালোঁ যে মোৰ দায়িত্ব এতিয়া কোনেও নলয় নিজৰখিনি নিজেই কৰিব লাগিব গতিকে হোটেলখনতে 20 তাৰিখ দিনটো বহি পেলাই মই ফোন কৰিলোঁ ইজনক ফোন কৰিছোঁ সিজনক ফোন কৰিছোঁ পৰা নাই মাহঁতে কৈছে একো নাই মই ফ্ৰেছ টিকেট এটা কৰি দিম আৰু ফ্ৰেছ টিকেটটো তই গুচি আহ 21 তাৰিখ মই ৰ'বা মই এজেঞ্চিটোক ফোন কৰোঁ তলতে টিকেটৰ এজেঞ্চিটোৰ নম্বৰ আছিলে এজেঞ্চিটো মই ফোন কৰি মই ঘূৰি হাতে ধৰিছোঁ তেওঁলোকে কৈছে গুৱাহাটী ছিটুৱেশ্যন খুব বেয়া হৈ আছে বাইদেউ মই তথাপি চেষ্টা কৰিছোঁ
প্ৰথমতে তেওঁলোকে পিছফাল দি গৈ চিষ্টেমটোত বহি মোলৈ এখন টিকেট পঠিয়াই দিলে আৰু 20 তাৰিখৰ দিনটো মই কেনেকৈ কটাইছোঁ মই নিজে জানো মই ঘৰৰ মানুহৰ লগত কথা পাতি আছোঁ হোটেলৰ ৰুমটোত অকলে বহি আছোঁ তললৈ গৈছোঁ ওপৰলৈ আহিছোঁ তেনেকেই গোটেই সময়খিনি তেনেকৈ কটালোঁ ৰাতিপুৱা ঠিক 4:30-5 বাজিছে আৰু মই বেগটো লৈ পেলাই টেক্সিখন বুক কৰিছোঁ নিজে মই এয়াৰপৰ্টলৈ গৈ মই 21 তাৰিখে আহি ঘৰ পাইছোঁহি ঘৰ পাই পেলাই যেতিয়া নিজৰ মানুহখিনিক লগ পাইছোঁ আৰু সেইটো সময়ত মই যিমান পাৰোঁ নিজে সংযম হৈ পেলাই মই ঘৰ পাইছোঁহি আৰু যেতিয়া মই ঘৰ পালোঁহি তেতিয়া মই নিজৰ সন্তানটোৰ মুখখন দেখি পেলাই যিমান বেজাৰ যিমান দুখ গলিতা হেৰুৱাৰ গোটেইখিনি মই ঘৰত আহি মই উলিয়াইছোঁহি তাৰ পাছত মই এটা কথা যে মই সেই কথাখিনি গম নাপাওঁ যে গলিতা যে ইয়টত ক'ৰবাত পাৰ্টি কৰিছিল সেই কথাখিনি মই গম পোৱা নাই পাছত গম পাইছোঁ যে ইয়টত যোনদিনাখন ঢুকাইছে সেইদিনাখন গম পাইছোঁ ক'ৰবাত ইয়ট লৈ পাৰ্টি কৰিবলৈ গৈছিলে অসম এছ'চিয়েশ্যনৰ কেইবাজনেও লগত লৈ গৈছিলে আৰু যেতিয়া ভিডিঅ'টো মই গোটেই এটা এটাকৈ ভিডিঅ' ওলাই আছে ভিডিঅ'টো দেখি বুকুখন কঁপি গৈছে আৰু তেতিয়া মনলৈ আহিছে যে কিয় তহঁতি সেই বেমাৰী মানুহজনক এনেকৈ ইয়টত উঠাই পেলাই পাৰ্টি কৰাবলৈ লৈ গৈছিলি যেতিয়া ভিডিঅ'টো দেখিছোঁ যে গলিতা এনেকৈ ঢলি পৰিছে মানুহজনৰ অৱস হৈ গৈছে তাৰ পাছত লাইফ জেকেট নোহোৱাকৈ কিয় সেই পানীখিনিত সাঁতুৰিবলৈ তহঁতি নমাই দিছিলি তাৰ পাছতো আৰু এটা কথা এইখিনিতে ছিংগাপুৰখন খুব গৰম ঠাই খুব বেছি গৰম দিনত মানুহ সেইখিনি নাথাকা হৈ যায় গোটেইখিনি ইমান গৰমত দিনে দুপৰে কাৰণ তাৰ ৰাতি তেওঁলোকে ক'ৰবাত গান গাইছেগৈ ক'ৰবাত সেইটোতো ক'ৰবাত কিবা চলি আছিলে গেট টুগেডাৰ পাৰ্টি আৰু তাৰ পাছত তেওঁলোকে সেই তাৰ পাছত ৰাতিপুৱা তেওঁলোকে মানে ৰাতিপুৱা দুপৰীয়া তেওঁলোকে কৈছে যে 11-12টাত লৈ গৈছোঁ তাৰমানে ৰাতিপুৱাই তেওঁলোকে গলিতাক আকৌ ইয়ট বুক কৰি পেলাই তেওঁলোকে আইলেণ্ড এটা লৈ গৈছে পাৰ্টি কৰাবলৈ সেই মানুহটো অৱস হৈ গৈছে লগত যিটো মেনেজাৰ আছিলে সেই মেনেজাৰটো কিয় আছিলে কোনো দায়িত্ব নোহোৱা এটা মেনেজাৰ কিয় আছিলে যাৰ যদি গলিতাই কথাই নুশুনে তে সেই মেনেজাৰটোৰ লগত কিয় আছিলে মোৰ কথাটো সেইটো সিদ্ধাৰ্থ আৰু যিটো টিম মেম্বাৰ আৰু এইখিনি মোৰ ছেকেণ্ড গ্ৰিভান্সটো হৈছে যে শ্যামকানু মহন্তই কিয় গলিতা যেতিয়া মেডিকেল কণ্ডিশ্যন আছে বুলি গম পাইছিলে তেওঁ কিয় তালৈ আমন্ত্ৰণ কৰি লৈ গৈছিলে আৰু যদি আপুনি লৈ গৈছে তেতিয়াহ'লে কিয় এটা মেডিকেল টিম তেওঁৰ ওচৰত থিয় কৰোৱা নাছিলে যে এই ষ্ট্ৰং মেডিকেল টিম এটা গলিতাৰ লগত কনষ্টেণ্টলি আছে এইখিনি ৰেছপনচিবল মানুহ আছে যিয়ে প্ৰটেকশ্যন দিব কোনো নাছিলে সেই চেঙেলীয়া ল'ৰাকেইটাৰ লগত গলিতা ঘূৰি ফুৰিছে কোনো প্ৰটেকশ্যন নাছিলে ৰাতি সেই পাৰ্টি কৰিছে ৰাতিপুৱা ইয়টলৈ গৈছে অসম এছ'চিয়েশ্যনৰ কেইটামান ল'ৰাই তেওঁলোকক লৈ গৈছে ফুৰাবলৈ যিহেতু জুবিন গাৰ্গ গৈছে গতিকে জুবিন গাৰ্গৰ লগত তেওঁলোকে সময় কটাব লাগিব জুবিন গাৰ্গক লৈ গৈছে মানুহটো দেখিলে গম পায় মানুহটো অৱস হৈ গৈছে মানুহটো এনেকে পৰি গৈছে তথাপিও যাওক কৈ ঠেলি দিছে মৃত্যু মুখলৈ গতিকে এইটো এটা ডাঙৰ আৰু এটা কথা মই এইখিনি কওঁ আমি আৰ্টিষ্টখিনি আমি যেতিয়া এটা ডাঙৰ অনুষ্ঠান কৰোঁ তেতিয়া যে দেখোঁ যে জুবিন দাহঁতৰ নিচিনা মানুহ আছে পাপন দাহঁতৰ নিচিনা মানুহ আছে ইমান ডাঙৰ চিনিয়ৰ মানুহখিনি আছে ইমান বৃহৎ এক অনুষ্ঠান তেতিয়া আমাৰ নিচিনা আৰ্টিষ্টে তেনেকুৱা এটা অনুষ্ঠান কৰিবলৈ ভাল পায় গতিকে ময়ো নৰ্মেল আৰ্টিষ্ট হিচাপে তেনেকৈ অনুষ্ঠান এটা কৰিবলৈ গৈছিলোঁ কিন্তু ইয়াৰ মাজত যে এতিয়া গোটেই ষড়যন্ত্ৰবিলাক ওলাইছে ইয়াৰ মাজত যিবোৰ স্কেম ওলাইছে সেইটো মানি লোৱাটো সাংঘাতিক কঠিন হৈ পৰিছে আৰু মই ভাবোঁ ইয়াৰ উচিত তদন্ত হ'ব লাগিব আৰু শ্যামকানু মহন্ত এই যিটো ল'ৰাটোৰ লগত থাকে সিদ্ধাৰ্থ শৰ্মা বোলাটো এতিয়াতো চব লাহে লাহে ফেচবুকত দেখি গৈ আছোঁ গোটেই প্ৰপাৰ্টি তালিকা অমুকৰ হেৰি গতিকে এই দুজনকতো আহিব লাগে তেওঁলোক অসমৰ ৰাইজৰ ওচৰলৈ তাহাঁতি উত্তৰ দিবই লাগিব তাহাঁতক মানে তেওঁলোক দোষী হয়েই কিন্তু লগতে যিসকল ব্যক্তিয়ে তেওঁক লৈ গৈছিলে সেই ইয়টখনলৈ তেওঁলোকো কিন্তু দোষী আৰু তেনেকুৱা ভাৱ হয় শান্তনু তেনেকুৱাতে মোৰ ভাৱ এটা হয় যদি মই গম পালোহেঁতেন কিজানি কাৰণ মই গলিতাক সাংঘাতিক ভাল পাইছিলোঁ যদি মই গম পালোঁ কিজানি মই হাতখন ধৰি পেলাই ক'লোহেঁতেন যে তুমি যাব নোৱাৰা গলিতা কাৰণ তোমাৰ গাটো ভাল নহয় যিহেতু মই তেওঁলোকৰ লগত মোৰ কোনো সংস্পৰ্শ মানে কথা নহ'ল বা লগ নাপালোঁ গতিকে সেইটো থাকি যাব মনলৈ আকৌ এটা ভাৱ আহে যদি গৰিমাবাৰ লগত গ'লহেঁতেন কিজানি গৰিমাবাৰে তেওঁক সুস্থভাৱে ঘূৰাই আনিলেহেঁতেন গুৱাহাটীলৈ কিন্তু তেওঁ এই মানুহকেইটাৰ মাজত পৰি শেষ হৈ গ'ল আমাৰ নিজৰ বুকুৰ আমঠু এজন আজি তেনেকৈ গৈ তেওঁক মৃত্যুৰ মুখলৈ ঠেলি দিয়া হ'ল গতিকে হয় মই এজ এন আৰ্টিষ্ট মই সাধাৰণ আৰ্টিষ্ট হিচাপে ময়ো খুব
ভাল পাওঁ তেখেতক শ্ৰদ্ধা কৰোঁ আৰু এতিয়া যিহেতু এতিয়া গোটেই বস্তুবিলাক লাহে লাহে এটা দুটাকে ওলাই পৰিছে মই বিচাৰিম যাতে জাষ্টিছটো তেওঁ পাওক যাতে এই দুখীকেইজনে শাস্তি পাওক ময়ো বিচাৰিম সেইটো ঠিক আছে মই আৰু এটা কথা জানিব বিচাৰিছোঁ আপুনি 18 তাৰিখে গৈ পাইছিল 18 তাৰিখে গৈ পোৱাৰ পিছত জুবিনদাৰ সৈতে আপোনাৰ কথা বতৰা হৈছিল নে নাই ফোনত হ'লে হৈছিল নাই আপুনি কৈছে সেই একেখন হোটেলত নাই সেইটোৱে গিল্টি ফিলিং হয় শান্তনু যে মই 18 তাৰিখে গৈ পাই পেলাই মোৰ মানুহটোৰ লগত কথা বতৰা নহ'ল গ'ল তেতিয়া মোক গুৱাহাটীতে কৈছে তই যাবি নহয় ঠিক আছে দে লগ পাম দে এনেকেহে তই কথাবোৰ কিন্তু মই ভাবিছোঁ 18 তাৰিখে মই আবেলি গৈ পাইছোঁ মই ভাগৰি গৈছোঁ আৰু মোৰ যিহেতু ভেনিউৰ পৰা অকণমান আঁতৰত আছে থকা জেগাটো গতিকে মই ভাবিছোঁ জুবিন দাহঁত পেন পেচিফিক বুলি এখন হোটেলত আছিলে মই হ'ব ঠিক আছে আজিৰ দিনটো শুওঁ কাইলৈতো মোৰ অনুষ্ঠান আছে হোৱাটছআপ বাৰ্তা ভাইৰেল হৈ আছে য'ত শ্ৰুতি চৌধুৰীয়ে লিখিছে আপোনাৰ কথা যে আপুনি কৈছিল সেই হোটেলখনৰ সন্মুখৰ হোটেলতে আপুনি আছিল বুলি কৈছিল সেই কথাটো সন্মুখৰ হোটেল নহয় সেইখন প্ৰায় আধা ঘণ্টা দূৰৰ হোটেল এখন পেন পেচিফিক বুলি যিখন হোটেল আছিলে সেইখন ভেনিউটো সানটেক বুলি যিটো জেগা তেওঁ সেইখিনি ওচৰত আছিলে আৰু মোৰখন প্ৰায় আধা ঘণ্টামান দূৰত আছিলে বুগিজ বুলি এখন হোটেল নিশাৰ পাৰ্টি যিটো আছিলে আগদিনাখনৰ নিশাৰ যিটো পাৰ্টি আছিলে য'ত আমি দেখা পাইছিলোঁ গানো গাইছে বা পাৰ্টি হৈছে সেই পাৰ্টিটো সম্পৰ্কে আপুনি কি গম পাইছিল সেই পাৰ্টিটোৰ কথা মই গম নাপাওঁ সেই পাৰ্টিৰ কথাও মই গম নাপাওঁ না মোৰ ইয়াতে পাৰ্টি কাৰণ তেওঁলোকৰ লগত মোৰ কথা বতৰা হোৱা নাই গল্ডিদাৰ লগত মোৰ কথা বতৰা হোৱা নাই মই এটা কথাই ভাবিছোঁ মই 18 তাৰিখে যিহেতু পাইছোঁ সেই জেগাটুকুৰত 19 তাৰিখে মই সকলোকে লগ পাম অকল গল্ডিদা বুলি নহয় সকলোকে লগ পাম 19 তাৰিখে যিটো হাই কমিছনে যিটো ফৰ্মেল প্ৰগ্ৰাম হেৰি কৰিছিলে তাত 450 ডেলিগেটছ গৈছিলে গতিকে ভাবিছোঁ সকলোকে তেতিয়া লগ পাম আপুনি যেতিয়া খবৰ পালে যে গল্ডিদাৰ বা জুবিনদাৰ এক্সিডেণ্টটো হৈছে বা এনেকুৱা এটা ঘটনা ঘটিছে আপোনাক কোনে সেই খবৰটো দিছিলে ক'ৰ পৰা পাইছিল আপুনি ছিংগাপুৰত তেওঁলোকৰ পৰা পাইছিল সেইটো প্ৰথমতে মই ফোন কৰিছিলোঁ প্ৰথমতে যেতিয়াও ৰাইজে ফোন কৰিছে খবৰ লওঁ মই টিম মেম্বাৰ্ছক ফোন কৰিলোঁ যে এনেকৈ খবৰ পাইছা তাহাঁতি গম নাপায় আকৌ এজনক ফোন কৰি তেওঁ মই বাইদেউ অকণকৈ গম পাইছোঁ হেৰি পোৱা নাই তেতিয়া মই এটা বস্তু জানিছোঁ যে সঞ্জীৱ নাৰায়ণ 19 তাৰিখে আহি উপস্থিত হৈছিলেহি গতিকে মই ভাবিলোঁ যিহেতু তেওঁ ক্ল'জ হয় তেওঁ জানিব তেতিয়া মই তেখেতক ফোন কৰিলোঁ মই ভাবিছোঁ তেওঁ চাগে ফোনটো নুঠাব কিন্তু ফোনটো উঠালে আৰু মই কৈছোঁ কি হৈছে এনেকৈ মানে গল্ডিদা ঠিক আছেনে তেতিয়া তেওঁ কৈছে তেওঁ এবাৰেই কৈছে যে নাই আৰু জুবিনদা নাই কিমানমান সময়ত গম পালে আপুনি সময়টো সেইটো ছিংগাপুৰ টাইমিঙত প্ৰায় 4:30-5টা মান বাজিছে আৰু 4:30-5টা মান বাজিছে তাৰপাছত আপুনি উভতি আহিছিল সেই ভেনুলৈকে য'ত আপোনাৰ এংকৰিঙৰ তাৰপাছত মই ভেনিউলৈ উভতি গৈছিলোঁ যিহেতু এটা ফৰ্মেল ইনগ্ৰেশ্যন আছিলে যাতে কেঞ্চেল হয় মানে গোটেই অনুষ্ঠানটো যাতে কেঞ্চেল হয় সেইটোৱে মই ক'বলৈ গৈছিলোঁ কিন্তু সেইটো মই ক'বলগীয়া নহয় হাই কমিছনৰ যিজন মানুহ তেওঁৱে কৈ দিলে যে অনুষ্ঠানটো কেঞ্চেল হৈছে অকণমান মুডটো অকণ অফ আছিলে কিন্তু তেওঁৱে কৈ দিলে আৰু তাৰপিছত তাত আমাৰ কৰিবলগীয়া একো নাই আকৌ মই উভতি আহিলোঁ নিজৰ ঠাইলৈ আৰু 20 তাৰিখৰ দিনটো মই মা দেউতাহঁতৰ লগত কথা পাতিছোঁ চায়নৰ লগত কথা পাতিছোঁ কেনেকৈ অহা যা যোগাৰ কৰি 2:30 মই টিকেটটো পাইছোঁ আৰু মই হোটেলৰ ৰুমত আছোঁ তললৈ গৈছোঁ এবাৰ ওপৰলৈ আহিছোঁ তললৈ গৈছোঁ ফাইনেলি 4:30-5টা মান বজাত পোহৰ হৈছে টেক্সি বুক কৰিছোঁ আৰু মই ডাইৰেক্ট এয়াৰপৰ্টলৈ গুচি আহিছোঁ তাৰপাছত গুৱাহাটীলৈ অহাৰ পাছত আকৌ ফেচবুকত দেখিলোঁ যে নৰ্থ ইষ্ট ফেষ্টিভেল হেনো কণ্টিনিউ কৰিছে যদি সেই প্ৰগ্ৰামটো মই নাজানো কাৰণ প্ৰগ্ৰামটো কেঞ্চেল হৈছে বুলিয়ে জানো কিন্তু এইটো কথা যদি সত্য হয় তেন্তে ভগৱানেও তেওঁক ক্ষমা নকৰে আপুনি যেতিয়া অনুষ্ঠানটো পাতি লোৱা বুলি কৈছিল এইটোৰ নিচিনা পাপ কাম কিন্তু কেতিয়াও হ'ব নোৱাৰে যদি তেওঁলোকে কণ্টিনিউ কৰিছে অনুষ্ঠানটো এইটো তেতিয়া পাপ কাম কেতিয়াও হ'ব নোৱাৰে কিন্তু আপুনি যেতিয়া কেঞ্চেল কৰা বুলি কৈছিল অনুষ্ঠানটো পাতি লোৱা বুলি ঘোষণা কৰিছিলে সেইটো হাই কমিছনৰ যিটো ফৰ্মেল প্ৰগ্ৰাম সেইটো আছিলে কিন্তু তাৰ বিপৰীতে আন এটা অনুষ্ঠানটো চলি আছিল শ্যামকানু মহন্তক আপুনি দেখা নাই বুলি কৈছে তাত সেইটো 19 তাৰিখে একো অনুষ্ঠান নাছিলে 19 তাৰিখে খালি ফৰ্মেল প্ৰগ্ৰামটোৱে আছিলে যিটোত জুবিনদা অহা কথা আছিলে দেৰিকৈ আৰু তাত যিখিনি চিফ মিনিষ্টাৰ ডাঙৰ যিখিনি মানুহ আছে তেওঁলোকৰ হৈ পেলাই হাই কমিছনাৰ ফৰ্মেলি ইনগ্ৰেট কৰিব সেইটো এই মিটিং এখন সেইখন কালচাৰেল প্ৰগ্ৰাম নহয় মেইন কালচাৰেল প্ৰগ্ৰামটো এক্সিবিশ্যন যিবোৰ আছিলে সেইবোৰ 20 তাৰিখে হোৱা কথা আছিলে 20 আৰু জুবিনদাৰ প্ৰগ্ৰামটো 20 তাৰিখে আছিলে 20 তাৰিখে আছিলে শ্যামকানু মহন্তক আপুনি তেতিয়া নাপালে তেওঁ কি কৰি আছিল তেতিয়াহ'লে যেতিয়া কেঞ্চেল কৰিলে আপোনালোকে ঘোষণা কৰিলে শ্যামকানু মহন্ত কিয় প্ৰেছ মিট দিবলৈ গৈছিলে কোনোবা এটা ছেকশ্যনত তেতিয়ালৈকে তেওঁ গম পাইছিল জুবিনদা নাই বুলিতো তেতিয়ালৈকে তেওঁ গম পালে আপুনিয়ে গম পাইছে শ্যামকানু মহন্ত গম নোপোৱাকৈ আছে জানো গোটেই সবেই গম পাইছে গোটেই কথাটো তাৰপাছতো তেওঁ প্ৰেছ মিট দিবলৈ গৈছে এটা বেলেগ ছেকশ্যন
ছেকশ্যনৰ সামিট 1 সামিট 2 বুলি কিবা এটা থাকে তালৈ প্ৰেছ মিট দিবলৈ গ'ল তাৰ পাছত মানুহজন আৰু হাই কমিছনৰ ওচৰলৈ অহা নাই মেবি হাই কমিছনে চাগে ক'ব তেওঁক ধৰিব বুলি ভয় খাইছিলে তেওঁ এইটো কাৰণে কথাটো এইটোৱে যে যেতিয়া আপোনালোকে কেঞ্চেল হোৱা বুলি ক'লে বাতিল হোৱা বুলি ঘোষণা কৰিছে এটা ছেকশ্যনত আনটো ছেকশ্যনত তেওঁ কিন্তু কাম চলাই আছে প্ৰেছ মিট এটা দিব গৈছে বেলেগ এটা বিষয়ৰ ওপৰত তেওঁতো অনুষ্ঠানটো কেঞ্চেল হোৱা প্ৰেছ মিট দিব গৈছে তেওঁ অনুষ্ঠানটো কেঞ্চেল হোৱা বুলি প্ৰেছ মিট সেইটো অনুষ্ঠানটো এতিয়া প্ৰেছ মিটটো তেওঁ অনুষ্ঠানটো কেঞ্চেল হৈছে বুলি দিছে নে কিহৰ কাৰণে দিছে নে আকৌ অনুষ্ঠান তেওঁ কৰি থাকিব বুলি দিছে সেইটো মই গম নাপাওঁ কাৰণ তেওঁ প্ৰেছ মিটটো এটা বেলেগ ছেকশ্যনত দিছে সেইকাৰণে পিছত যেতিয়া গম পাইছো যে অনুষ্ঠান বোলে চলিয়ে আছে সেইটো নিশ্চয়তো ডাঙৰ ঘটনা হ'বই নোৱাৰে নহয় আৰু আমাৰ মোৰ হিচাপত মোক বাদ দিয়ক কিন্তু অসমীয়াত যিখিনি মানুহ গৈছিলে যিখিনি তাতে আৰ্টিষ্ট গৈছিলে মোৰ হিচাপত অসমীয়া মানুহখিনি কোনো কণ্টিনিউ কৰা নাই সেইখিনি বেলেগ ষ্টেটৰ মানুহখিনি যদি কণ্টিনিউ কৰিছে তেখেতৰ লগত লগ লাগি পেলাই সেই বস্তুটো মই ফেচবুকত দেখিছো কিন্তু মোৰ হিচাপত অসমীয়া যিখিনি আৰ্টিষ্ট গৈছে তেওঁলোকে নিশ্চয় কণ্টিনিউ কৰা নাই কিন্তু আপুনি বহুতে এইটো আপুনি যেতিয়া উভতি আহিল তাৰ আগত শ্যামকানু মহন্তক লগ নাপালে নেকি বাৰু বা যোগাযোগ নকৰিলে নেকি আপুনি ফোনতো যোগাযোগ নকৰিলে নেকি মোৰ যোগাযোগ কোনেও নকৰিলে আচ্ছা তেওঁলোকে এই দিলে নহয় টিকেটটো মই নিজে প্ৰিপন কৰিছো তেওঁলোকে যোগাযোগ নোহোৱা হৈ গ'ল তেওঁলোক চব সিঁচৰতি হৈ গ'ল নাইকিয়া হৈ গ'ল এই মানে কথাটো এনেকুৱা এই দুৰ্যোগৰ সময়ত আপুনি অকলে থাকিল আপুনি কাকোৱে তাত নাপালে নেকি অসমৰ পৰাতো বহু মানুহ গৈছিলে আমাৰ চিনাকিও বহু মানুহ গৈছিল তাতে মই চিকুদাৰ লগত কথা পাতিছিলো এবাৰ দুবাৰ এবাৰ মোক ৰাতি ফোন কৰিছে যে ঠিকে আছো নে সুধিছিলে কাৰণ যিহেতু মই অকলশৰীয়া হৈ আছিলো মোক ফোন কৰি সুধিছিলে ঠিকে আছো নে মই আছো মই খালি যাওঁ ঘৰলৈ যাওঁ আৰু মই প্ৰণয় দালৰ কথা পাতিছো কাৰণ তেওঁ যিহেতু 19 তাৰিখে আহি উপস্থিত হৈছিলেহি আৰু তেওঁলোক অকণমান কনচাৰ্ণ হৈছিলে মোক লৈ পেলাই সেইকাৰণে মোক সুধিছে ঠিকে আছ নে কাৰণ তই বেলেগকে আছ অকলে আছ তই ঠিকে আছ নে এইখিনি কথা সুধিছিলে মোক সেই মুহূৰ্তত কোনোবাই আপোনাক যেতিয়া ফোন কৰিছিলে এই কথাটো কোৱা হৈছিল নেকি যে এতিয়া ক'ব নালাগে কি ঘটি আছে সেই মুহূৰ্তত আপোনাৰ লগত যোগাযোগ কোনো নকৰিলে নেকি অসমৰ পৰা কাৰণ বহুতেতো জানে আপুনি তাত আছে সংবাদ মাধ্যমৰ পৰাই হওক বা সংবাদ মাধ্যম নহ'লেও অসমৰ পৰা মই অজস্ৰ ফোন পাই আছো আপুনি যেতিয়া কৈছে কথাখিনি ন মই যেতিয়া তাত আছিলো মই অসমৰ পৰা অজস্ৰ ফোন পাইছো বহুতৰ ফোন উঠাইছো বহুতৰ ফোন উঠাব পৰা নাই চবেই মই আছো বুলি গম পাই ফোন কৰিছে আৰ্টিষ্টখিনিয়ে ফোন কৰিছে আপুনি যেতিয়া সেই কথাখিনি কৈছে মই গোটেই 20 তাৰিখৰ ৰাতিটো ফোনতে কটাইছো মই আচ্ছা কথা পাতিয়ে কটালো গোটেইখিনি সময় এই কথাটো জনা গৈছে যে বহুত আৰ্টিষ্ট এনো তাত এতিয়াও ফচি আছে কোনো ধৰণৰ যোগাযোগ নাই তেওঁলোকক অহাত টিকট কৰি দিয়া নাই আপুনি সেই খবৰটো পাইছে সেইটোৱে মই কথা কৈছো এতিয়া মই নিজৰ টিকেট প্ৰিপন কৰি মই আহিব পাৰিলো এতিয়া চবেইতো নোৱাৰে নহয় চবৰে কাৰণে ইজি নহয় কাৰণ এটা ইণ্টাৰনেশ্যনেল টিকেট এটা কাটি পেলাই অহাটো মই বা আৰু দুজনে পাৰিলে কিন্তু বহুত আৰ্টিষ্টে তেনেকে নাই পৰা তেতিয়াহ'লে সেই মানুহখিনি এতিয়া কাৰ লগত এটাই কথা মোৰ কথাটো হৈছে শ্যামকানু মহন্তই প্ৰথম কথা গল্ডিদাক নিয়াটো আটাইতকৈ ডাঙৰ ভুল কৰিছে সেই অসুস্থ মানুহজনক লৈ যোৱাটো আৰু ঠিক আছে গল্ডিদা এজন আৰ্টিষ্ট গৈছে আৰু যদি লগত গৈছিলেও এটা মেডিকেল টিম এটা ষ্ট্ৰং টিম এটা তেওঁৰ লগত থকাটো খুবেই জৰুৰী আছিলে আৰু এই ল'ৰাটোৱে যে সেই লৈ গৈছে সেই য়টলৈ সেইটো নিচিনা মানে দোষী কামৰ হ'বই নোৱাৰে এইটো সাংঘাতিক ডাঙৰ নেগলিজেঞ্চ সাংঘাতিক ডাঙৰ আৰু মানুহটোক মৃত্যুমুখলৈ ঠেলি দিয়া নিচিনাই হৈছে ন যাওক পানী লৈ যাওক সেই বেয়া গেলা গৰমত সেই নিমখীয়া পানীত মানুহটো অৱস হৈ গৈছে আৰু তুমি ঠেলি দিছা যা পানী লৈ যা চিকিৎসকেও বাৰে বাৰে কৈ আছিল যে জুই আৰু পানীৰ পৰা আঁতৰি থাকিব লাগিব চিজাৰ হোৱা পেচেণ্টৰ আটাইতকৈ ডাঙৰ হেৰিটোৱে হৈছে পানী সেইটো আমি চবেই জানো আৰু আটাইতকৈ আৰু এটা কথা মই কণ্টিনিউ কৰি দিওঁ ভিডিঅ'টোত যেতিয়া মই দেখি আছো মানুহটোৱে বোটখন ধৰিবলৈ গৈ আছে এনেকে হাকুটিয়াই কোনো এটা মানুহে তেওঁলোকক সহায় কৰিবলৈ অহা নাই এইটো কিয় এইবাবেতো আজি ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে পৰিকল্পিত হত্যাকাণ্ড নেকি হয় হয়তো অৱহেলাৰ বাবে হ'ব পাৰে কিন্তু তাত যদি ভয়ংকৰ ষড়যন্ত্ৰ আছে এইটো হয় ঠিকে কৈছে এইটো আনইনটেণ্ডেড ডেফিনেটলি এইটো ভয়ংকৰ কথা হৈছে এতিয়া 100% আৰু বহুতে প্ৰশ্ন কৰিছে সেই ইয়াতখনতে এগৰাকী মহিলাৰ কণ্ঠ আছে আপুনি চিনি পাইছে নেকি তাত লগ পোৱা নেকি কোনোবা মই প্ৰথম কথা মই সেই ছিংগাপুৰ এছ'চিয়েশ্যনত কাকো চিনি নাপাওঁ আচ্ছা আৰু তেওঁলোকেও মোক চিনি নাপায় মই কোন হয় গতিকে মই তেওঁলোকক চিনি নাপাওঁ আৰু মই পিছত গম পাইছোঁ যে তেওঁ গল্ডিদাৰ লগত সেই মেনেজাৰজন সিদ্ধাৰ্থ শৰ্মা তাৰপাছত আৰু লগত সেই ভায়েকজন আৰু শেখৰ জ্যোতি আৰু সেই ছিংগাৰগৰাকী গৈছে
আগদিনাখন গৈ পাই আপুনি তেওঁলোক গোটেই টিমটো গৈছে তাৰমানে গোটেই টিমটো তেওঁলোকে তালৈ গৈছে আগদিনাখন গৈ পোৱাৰ পাছত আপুনি কাৰো লগত যোগাযোগ আপোনাৰ নাহিলে আৰু হয়তো সংস্পৰ্শত নাহিল আপুনি কাৰো লগত কথা বতৰা হোৱা নাছিল গলিদাক মোক যোগাযোগ নকৰা নহ'ল মই গলিদাৰ লগত মোক ফোনতো কথা পতা হ'লে হয়তো আপুনি গম পালে সেইটোৱে চাগে আৰু গলিদাৰ লগত ইমান ফোনত কথা নহয় আচলতে মোৰ তেনেকৈ ফোন কৰা নহয় গতিকে সেইটোৱে ভাবি পেলাই যে গলিদাৰ লগত লগ পামেই যিহেতু 19 তাৰিখে গতিকে হ'ব একো নাই 18 তাৰিখে মই পাইছোঁহে 19 তাৰিখেতো অনুষ্ঠানটো আছেই আৰু তাত অকল এজন নহয় বহুত মানুহ আমাৰ অসমৰ পৰা গৈছে নৰ্থ ইষ্টৰ পৰা গৈছে গতিকে ঠিক আছে চবকে পাম তেনেকুৱা এটা ভাৱ লৈ পেলাই মোক কণ্টেক্ট কৰা নহ'ল তেওঁক মই লগ নাপালোঁ তেওঁলোকৰ মোৰ কথা নহ'ল চ' মোৰ সেইটো চাগে দুখ থাকি যাব আৰু আপুনি কৈছে যে ব্যক্তিগতভাৱে আপুনি আপোনাৰ বন্ধুবৰ্গক হয়তো ফোন কৰা কেতিয়াও এৰি নিদিলোহেঁতেন আৰু ব্যক্তিগতভাৱে হয়তো আপোনাৰ ফোন কৰিছে আপুনি জনাইছে কি কি ক্ষতি আছিল কি কি হৈছিলে কিন্তু মই তথাপি আকৌ এবাৰ আপোনাক সুধিব বিচাৰিছোঁ যে যেতিয়া অসমত বহুত এটা হৈচৈ লাগি আছিল আপুনি হয়তো সেই খবৰটো পাইছে বহুতে বিচাৰিছিল জানিবলৈ জুবিনদাৰ লগত কি হৈছিলে ভয়ংকৰ কথাটো হ'ল সেই সময়ত তাত উপস্থিত থকা দায়িত্বশীল ব্যক্তিসকলে প্ৰকৃততে কি হৈছিল ঘটনাটো কোনো ক'ব নোৱাৰিলে যে পানীত ডুবি গ'ল কোনোবাই কৈছে স্কুবা কাৰণ সেইটো এটা প্ৰাইভেট ইনভিটেশ্যন তেওঁলোকৰ ছিংগাপুৰৰ যিখিনি মানুহে তেওঁক প্ৰাইভেটলি তেওঁৰ কাৰণে সেইখন বুক কৰিছে তেওঁকে লৈ গৈছে তেওঁ টিমটোক লৈ গৈছে আমাক তাতে ইনভাইট কৰা নাই বা আমাক জনোৱা নাই গতিকে আমি কোনেও গম নাপাওঁ যে গলিদা ইহঁতলৈ গৈছে পাৰ্টি কৰিছে ৰাতি পাৰ্টি কৰিছে সেইখিনি কথা আমি কোনেও গম নাপাওঁ গতিকে সেই ইনভিটেশ্যনটো অকল গলিদাৰ কাৰণে আছিলে ৰাতিৰ পাৰ্টিত সেই আসাম এছ'চিয়েশ্যনৰ মানুহখিনিও আছিল নেকি পিছত কিবা শুনিছিল নেকি পিছদিনাখন কিবা আলোচনা হৈছিল নেকি এই কথাটো অসম ডেফিনেটলি আছিলে তেওঁলোকে লৈ গৈছে কাৰণ ছিংগাপুৰখন আমি চিনি নাপাওঁ নহয় গতিকে কোনোবাই নিশ্চয় লৈ যাব লাগিব ৰাতি পাৰ্টিটোত জুবিনদাৰ শেখৰ আছিলে সিদ্ধাৰ্থ আছিল আৰু আসাম এছ'চিয়েশ্যন লগত আছিলে নিশ্চয় থাকিব আৰু কোনোবা আছিলে নেকি অসমৰ পৰা যোৱা আৰু কোন আছে জুবিনদাৰ যিটো টিম আছে সেই টিমটোৱে নিশ্চয় আছিলে যিটো টিমৰ গলিদা 24 আৱাৰ্ছ আছিলে 24 ঘণ্টা আছিলে সেই টিমটোৰ লগত সেই টিমটো জুবিনদা যিখন হোটেলত আছিলে সেই টিমটো সেইখন হোটেলতেই আছিলে সেইটো এটা ভয়ংকৰ কথা হ'ল বহু নিশালৈকে তাত পাৰ্টি চলিল তাৰ পাছত ৰাতিপুৱা আকৌ একজেক্টলি বহু নিশালৈকে তেওঁ পাৰ্টি কৰিছে তাৰ পাছত ৰাতিপুৱা আকৌ আমাৰ নিজৰ নৰ্মেল মানুহে আমি নোৱাৰিম আকৌ ৰাতিপুৱা উঠি পেলাই তেওঁক ইয়াতলৈ লৈ গৈছে ৰাতিপুৱাই হওক দুপৰীয়াই হওক ইয়াতলৈ লৈ গৈছে দিনে দুপৰে আৰু সেই উৎকট গৰমত ছিংগাপুৰৰ প্ৰথমতে আপুনি যেতিয়া শুনিছিলে দুৰ্ঘটনাটোৰ কথাটো আপুনি যেতিয়া প্ৰথমতে শুনিছিলে আপোনাক কি বুলি কোৱা হৈছিল দুৰ্ঘটনাটো কেনেদৰে হোৱা বুলি কোৱা হৈছিল কিয় সাঁতুৰি হোৱা দুৰ্ঘটনা নে স্কুবা ডাইভিং প্ৰথমতে আপুনিও বেলেগ বেলেগ শুনিছিল নেকি একজেক্টলি মই প্ৰথমতে কোনোবাই কৈছে স্কুবা ডাইভিং কৰিলে কোনোবাই কৈছে পেৰাগ্লাইডিং কৰি পেলাই ওপৰৰ পৰা হেনো পৰিলে তেতিয়া দুখ পালে পানীত তেনেকুৱা ধৰণৰ বহুত কথা ওলাইছিলে সেই তাৰ পাছতহে গম পালোঁ যে নহয় আচলতে প্ৰাইভেট কিবা এখন নাও এখন জাহাজ এখন বুক কৰিছিলে তাত তেওঁক লৈ গৈছিলে তাতে সেই নিমখীয়া পানীত সাঁতুৰিবলৈ ঠেলি দিছিলে তেওঁলোক গৈছে সাঁতুৰিবলৈ পানী হস্পিটেললৈ গৈছিল নেকি আপুনি হস্পিটেললৈ মই ফোন কৰিছিলোঁ কিন্তু হস্পিটেলত হেনো যোৱাটো একো গৈ লাভ নাই হস্পিটেলখন দূৰত আছে যিখন জেনেৰেল হস্পিটেল হস্পিটেলখনত সোমাবলৈ নিদিয়ে খুব ষ্ট্ৰিক্ট হয় ওচৰতো থাকিব নিদিয়ে এজন মানুহ নে দুজন মানুহকে যাবলৈ দিয়ে গতিকে হস্পিটেল গৈ কোনো লাভ নাই বুলি কোৱা হৈছিলে সেইকাৰণে মই হস্পিটেললৈ যোৱা ভবাই নাছিলোঁ মই সেইটো